friends, আজি part 19 irrigation department junior assistant 2020 aptitude and reasoning section ঠিক আছে সো আমি স্টার্ট কৰো হক আজি বেছি নকৰো আজি সিম্পলিফিকেশন কিনি কৰাম বহুত অলপ কনফিউজন থাকে এনেকুৱা অংকবিলাক কেনেকৈ কৰিম আমি সো এটো আমি মই ধুনিয়াকৈ আপোনাক বুজাই দিম সো ভিডিওটো শেষলৈকে চাব ঠিক আছে চাওক √576 প্লাস √over question mark equal to 1764 ঠিক আছে এতিয়া চাওক এনেকৈ আমি ৰুট অভাৰটো কেনেকৈ উঠাম ফাৰ্ষ্ট আমি লিখি লৈছোঁ 576 প্লাছ ৰুট অভাৰ আমি এক্স লিখি লওঁ ঠিক আছে কুৱেশ্যন মাৰ্কৰ ঠাইত আমি এক্স লিখিলোঁ ইকুৱেল টু 1764 মানে আপোনাৰ এক্সটো উলিয়াব লাগিব এতিয়া এনেকুৱা ৰুট যদি থাকে আমি কেনেকৈ চাম চাওক এনেকুৱা যদি আপুনি থাকে আপুনি কি কৰিব আপুনি এইটো দুটা ইফালৰ পৰা আপোনাৰ ৰাইট চাইডৰ পৰা দুটা আপুনি ছেপাৰেট কৰি ল'ব এইটো এটা দুটা হৈ গ'ল এইটো এটা ছিংগল বাছি থাকিলে হয় নাই চাওক মই আপোনাক ইয়াত বুজাই দিছোঁ 576 এই দুটা এনেকৈ ৰাখিলোঁ আমি এইটো বাছি থাকিলে ঠিক আছে তাৰপিছত এতিয়া চাওক 5টো কাৰ মাজত থাকিব প্ৰথম 5টো চাব প্ৰথম 5টো কাৰ মাজত থাকিব 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ মাজত থাকিব কাৰণ এইটো আমি স্কুৱেৰ ৰুট কৰিছোঁ কাৰণ আমি স্কুৱেৰ লৈছোঁ তো 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ 2 স্কুৱেৰ 4 আৰু 9ৰ মাজত 5 থাকিলে হয় নাই চ' আমি কি লওঁ আমি 2টো লৈ লওঁ আমি আগৰটো লৈ ল'ম প্ৰথম সংখ্যাটো 2 আহিব বুজি পাইছে কথাটো এই 5টো যে 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ মাজত থাকিলে 2 স্কুৱেৰ 4 3 স্কুৱেৰ 9 চ' এতিয়া এই 5টোৰ কাৰণে আমি কি লওঁ এই ষ্টাৰ্টিং যোনটো 2 স্কুৱেৰ আমি পাইছোঁ সেইটোৰ পৰা 2টো লৈ লওঁ 2টো আহিলে এতিয়া লাষ্টৰ সংখ্যাটো কি আছে চাওক লাষ্টৰ সংখ্যা 6 আছে 6টো কিহত আহিব পাৰে 6 * 6 36 তাত 6 আহিব পাৰে বা স্কুৱেৰ কৰিব লাগিব দেই তাত বা আহিব পাৰে 4 * 4 16 তাত আহিব পাৰে মানে আপোনাৰ ইয়াৰ স্কুৱেৰটো আইদাৰ 24 হ'ব বা 26 হ'ব কাৰণ 4 * 4 16 হ'ব 6 * 6 26 হ'ব এই 2টো আহিলে 2টো প্ৰথমৰ কাৰণে আহিলে 2 স্কুৱেৰ 3 স্কুৱেৰ মাজত থাকিলে 5টো সেইকাৰণে 2টো আহিলে এতিয়া নেক্সট 6টো চালে ক'ত হ'ব আইদাৰ 6টো শেষত 6টো ক'ত থাকে 4 * 4 16 তাত থাকিব বা 6 * 6 36 তাত থাকিব চ' সেইকাৰণে 24 বা 26 হ'ব এতিয়া যদি আপুনি এটা কৰি চায় 26 স্কুৱেৰ যদি কৰি চায় কিমান পাম 6 * 36 6 3 3 12 4 4 6 2 * 4 4 6 24 7 2 carry 676 চ' এইটো 26 স্কুৱেৰ মানে 676 চ' 24 স্কুৱেৰ হ'ব আপোনাৰ 576 কৰি চাব পাৰে আপুনি চ' এইটো আমি 24 লিখোঁ ঠিক আছে প্লাছ √x ইকুৱেল টু এই 1764 এইটো আমি কেনেকৈ কৰিম আকৌ আপুনি এইটো চাইডৰ পৰা দেই এইটো চাইড ৰাইট চাইডৰ পৰা এইটো এটা ভাগ কৰিলোঁ আৰু এইটো এটা ভাগ কৰিলোঁ হ'ল 1764 এতিয়া 1764 লাগিব ন 1764 এতিয়া প্ৰথম কি আছে 17টো কাৰ মাজত থাকিব 17টো থাকিব এই 17টো থাকিব কাৰ মাজত 4 স্কুৱেৰ আৰু 5 স্কুৱেৰ হয় নাই 4 স্কুৱেৰ 16 আৰু 25ৰ মাজত 17 স্কুৱেৰ থাকিব 17 থাকিব 4 4 = 16 5 5 = 25 চ' 16 আৰু 25ৰ মাজত 17 চ' প্ৰথম কি আহিব 4 আহিলে প্ৰথম 4 এতিয়া লাষ্টত 4টো কিহত আহিব 4টো আইদাৰ 2 স্কুৱেৰত আহিব বা আপোনাৰ কিহত আহিব 8 স্কুৱেৰত আহিব হয় নাই 2 স্কুৱেৰত আহিব বা 8 স্কুৱেৰত আহিব চ' এইটো হ'ল আপোনাৰ কাৰণ 2 স্কুৱেৰ 2 * 2 4 8 স্কুৱেৰ 18 * 8 64 4 লাষ্টত 4 থাকিলে বুজিলে 42 বা 48 এতিয়া এটা কৰি চাওক 42 স্কুৱেৰ কৰি চাওক কিমান হ'ব 2 * 4 16 1 carry ওলাই আছে 1764 চ' 42 হৈ গ'ল বুজি পালে কেনেকৈ কৰিলোঁ সদায় আপুনি ভাগ কৰি লোৱাৰ আগত এতিয়া 17 to 64 যেনেকৈ আমি ভাগ কৰিলোঁ এতিয়া 17টো কিহৰ স্কুৱেৰৰ মাজত পৰিব 4 স্কুৱেৰ আৰু 5 স্কুৱেৰ যেনেকৈ এই আগৰ ষ্টাৰ্টিংটো 4 লৈ ল'লোঁ আমি তাৰপিছত 2 এই লাষ্টত 4টো কিহত থাকিব যেতিয়া আমি 42 স্কুৱেৰ 2 * 2 44 হ'ব পাৰে বা 8 * 8 64 হ'ব পাৰে বাকীটো একো নহয় চ' 42 বা 48 হ'ব চ' এটা আপুনি কৰি চাওক যদি 42 নহয় 48 হ'ব যদি 48টো নহয় আপুনি 42 হ'বই ঠিক আছে চ' এতিয়া √x কিমান হ'ব 42 - 24 হয় নাই কিমান পালে এইটো 12 4 গ'লে 8 হ'ল 3 গ'লে 18 চ' এতিয়া x ওলাম x আমি কেনেকৈ উলিয়াম এতিয়া √x = 18 দিয়া আছে এতিয়া xটো আমি কেনেকৈ উলিয়াম চাওক √x = 18 দিয়া আছে হয় নাই √x = 18 যেতিয়া এনেকুৱা থাকিব আপুনি কি কৰিব আপুনি স্কুৱেৰ কৰি দিব দুইফালে √x হোল স্কুৱেৰ ইকুৱেল টু 18 হোল স্কুৱেৰ এই √xৰ ওপৰত যদি স্কুৱেৰ থাকে এইটো খালি এটা থাকিব আপোনাৰ কেলৈ এটা থাকিব মই কৈছোঁ যাওক √x স্কুৱেৰ মানে কি হ'ব √x * √x হ'ল হয় নাই
এতিয়া ৰুট এক্স মানে এইটো আপুনি এটাই লিখিব পাৰে এক্স ইনটু এক্স, কাৰণ দুইটাতে ৰুট সোমাই আছে। চ' এক্স ইনটু এক্সৰ পৰা কিমান ওলাল, এটা এক্স ওলাই গ'ল। চ' আৰু ইফালে কি থাকিলে 18 স্কুৱেৰ। 18 স্কুৱেৰটো কেনেকৈ কৰিব এতিয়া চাওক, স্কুৱেৰ কৰা আপোনাৰ ইজি মেথডটা মই দেখাই দিওঁ। ধৰি লওক 18 স্কুৱেৰ দিয়া আছে হা, 18 স্কুৱেৰ দিয়া আছে। প্ৰথম এইটো স্কুৱেৰ কৰিব, 8 স্কুৱেৰ কৰিব, কি আছে শেষত 8 আছে, সেই 8ৰ স্কুৱেৰ কৰিব, মানে 8 ইনটু 8, 8 ইনটু 8 কিমান হ'ব 64, 8 ইনটু 8 64 পালে, 64ৰ এই 4টো লিখিব আৰু 6টো কেৰি থাকিলে, ঠিক আছে। তাৰপিছত কি কৰিব, 1 8 আৰু 2 আছে নহয়, সেই 1 8 আৰু 2 মাল্টিপ্লাই কৰি দিব, 1 ইনটু 8 8, 8 ইনটু 2 16, 16ৰ লগত এই 6টো প্লাছ কৰি দিয়ক, 16 প্লাছ 6 22, 22 কি থাকিলে 22ৰ 2 এটা আহিলে আৰু 2 এটা কেৰি থাকিলে। এতিয়া শেষত এই 1টো আপুনি স্কুৱেৰ কৰক, 1টো স্কুৱেৰ কৰিলে কিমান হ'ব, 1 স্কুৱেৰ 1 হ'ল, এই 1টোৰ লগত 2টো প্লাছ কৰি দিয়ক, যোনটো কেৰি থাকে, 1 প্লাছ 2 3, 324 হ'ল। এতিয়া এক্সৰ ভেলু কিমান হ'ব তেতিয়াহ'লে, এক্স ইকুৱেল টু 324, বুজিলে? এইটো গম পালে কেনেকৈ কৰিলে, চাওক স্কুৱেৰটো কেনেকৈ কৰে মই আকৌ বুজাই দিওঁ। ধৰি লওক কিবা এটা স্কুৱেৰ দি দিয়ক 57 স্কুৱেৰ, এইটো আমি কেনেকৈ কৰিম এতিয়া, শেষত কি আছে 7, সেই 7টো স্কুৱেৰ কৰক, 7 স্কুৱেৰ মানে কি হ'ব 7 ইনটু 7, 7 ইনটু 7 কিমান হ'ব, ফাৰ্ষ্ট ষ্টেপ সদায় 7 ইনটু 7 কৰক, 7 ইনটু 7 কৰিলে 49, যেতিয়া 6 থাকে 6 ইনটু 6, 5 থাকিলে 5 ইনটু 5 দেই। চ' 49ৰ কি আহিলে 9 আহিলে, 4 কেৰি থাকিলে। এতিয়া কি কৰিব, এই 5 7 আৰু 2টো ইনটু কৰক, 5 ইনটু 7 ইনটু 2 কিমান হ'ল, 5 ইনটু 2 10, 10 প্লাছ 7 70, 70ৰ লগত 4টো প্লাছ কৰি দিয়ক, এতিয়া 70 প্লাছ 4 কিমান হ'ব 74, চ' 74 4টো থাকিলে 7 কেৰি হৈ গ'ল। এতিয়া লাষ্টত কি কৰিব, এই 5টো স্কুৱেৰ কৰিব, 5টো স্কুৱেৰ কৰিলে কি হ'ব 5 ইনটু 5 25, হয়নে, 25ৰ লগত এই 7টো প্লাছ কৰক, কিমান হ'ব 25 প্লাছ 7 কিমান হ'ল 32, 32 কি হ'ব এতিয়া 32 আহিলে, ডাইৰেক্ট এইটো 32 আহি গ'ল, 32749 এনচাৰটো, বুজি পালে? চ' আমি নেক্সটটো চাওঁ কি দিয়া আছে। আমি এক্স লৈ লওঁ ইকুৱেল টু 5 হ'ল। এতিয়া এনেকুৱা অংক কেনেকৈ কৰিম, আমি এইটোতে আমি ইনটু কৰিম, 4 ইনটু 2 কিমান হ'ল 8, এই 8ৰ লগত ওপৰত যি থাকে সেইটো প্লাছ কৰি দিম, 4 ইনটু 2 8, 8 প্লাছ 1 9 ইনটু 1/3 প্লাছ এক্স ইকুৱেল টু 5। এতিয়া 3 কেঞ্চেল হ'ল, কি থাকিলে 3/4, হয়নে, 3/4 প্লাছ এক্স ইকুৱেল টু 5। এতিয়া এক্স ইকুৱেল টু কিমান হ'ল 5 প্লাছ 3/4 আছিলে, ইফালে গ'লে কিবা মাইনাছ 3/4। এতিয়া এইটো আমি কেনেকৈ কৰিম, 5/1 আছে তলত, হয়নে, এনেকৈ লিখিব পাৰোঁ, মই আপোনাক চিম্পলিফাই বুজাবলৈ এনেকৈ কৰি দিছোঁ, কাৰণ 5ৰ তলত একো নাথাকিলে 1 থাকিব। চ' 1 আৰু 4 এলচিএম কিমান হ'ব 4 হ'ব, 4 ইনটু 1 4, চ' 1 4 যা 4, 1 দি কেইবাৰ 4 যাম 4 টাইমছ, সেই 4টো 5ৰ লগত মাল্টিপ্লাই হ'ব, 4 5 যা 20, তেনেকৈ 4 দি 4 কেইবাৰ 1 টাইমছ, সেই 1টো 3 লগত মাল্টিপ্লাই কৰিলে 1 ইনটু 3 3 কিমান হ'ল 17/4 হ'ল। এতিয়া 17/4ক যদি আমি ডিভাইড কৰোঁ কিমান হ'ব, 4 4 যা 16 1, 4টো তলত থাকিলে, এই 4টো ওপৰত আহিলে আৰু 1টো হেড কৰি 4 1/4, 4 ইনটু 4 16, যদি আপোনাৰ প্ৰব্লেম হৈছে কৰোঁতে আপুনি ইনটু কৰি চাব, 4 ইনটু 4 16, 16 প্লাছ 1 17, 17/4, চ' 4 1/4 আছে ইয়াত, সেইটো আনচাৰ, বুজিলে? নেক্সট চাওঁ, একে এইটো 16 7/8 ডিভাইড 1 11/6, ইয়াত অফ দিয়া আছে হা, অফ 4। এতিয়া আমি ফাৰ্ষ্ট কোনটো কৰিব লাগিব, আমি ফাৰ্ষ্ট এইটো পাৰ্ট কৰিব লাগিব, অফটো কৰিব লাগিব। সদায় বদমাছত কি হ'ব অফ আহিব, হয় নাই, ব্ৰেকেট বদমাছত কি আছে ফৰ্মুলাটো ডিভাইডৰ আগত আপোনাৰ অফ আছে, চ' অফটো আমি আগত কৰিম, ব্ৰেকেট থাকিলে আমি ব্ৰেকেটটো আগত কৰিম। এইটো কি হ'ব 16 ইনটু 8 কৰিলে কিমান হ'ব, 8 6 48, 8 4 কেৰি 128, 128 প্লাছ 7 135, হয় নাই, 16 ইনটু 8 যদি কৰোঁ কিমান হ'ব, 8 6 48, 8 4 কেৰি 128, 128 প্লাছ 7 কৰিলে কিমান হ'ব 3 135, হয় নাই, 135 ডিভাইড বাই 8 ডিভাইড, এইটো কিমান হ'ব 16 ইনটু 1 16, 16 প্লাছ 11 7 27 ডিভাইড বাই 16, অফ মানে হ'ল ইনটু 4, চ' এইটো আমি পাৰ্ট আগত কৰিম, 4 ইনটু 4 16 হ'ল। এতিয়া কি হ'ব 135/8 ডিভাইড 27/4,
এইটো পাৰ্ট যদি এনেকৈ থাকে আপুনি এইটো ডাইৰেক্ট কেনেকৈ লিখিব পাৰে 135/8 এই ডিভাইড 27/4 আছে যে নেক্সট নাম্বাৰটো নেক্সট যোনটোৰ লগত ডিভাইড হৈ আছে সেইটো মাল্টিপ্লাই হৈ যাব আৰু এইটো ৰিভাৰ্চ হৈ যাব এইটো আপুনি ডাইৰেক্ট কৰিব পাৰে কাৰণ কিয় হ'ব 135/8 ডিভাইড বাই 27/4 মানে 27/4 ইয়াৰ তলত আহি যাব আৰু তলত আহিলে আকৌ উল্টা হৈ পেলাই মাল্টিপ্লাই হৈ যাব সেইটোখিনি কৰিব নালাগে আপুনি ডাইৰেক্ট যেতিয়া ডিভাইড দেখে তেতিয়া আপুনি ইনটু দি দিব আৰু এইটো উল্টা কৰি দিব ঠিক আছে 4 2 যায় 8 আৰু 27 5 যা হ'ব কিমান হ'ল 5/2 5/2 হ'লে কিমান হ'ব আমি যদি 5ক 2 দি ডিভাইড কৰোঁ কিমান হ'ব 2 2 যা 4 1 থাকিলে চ' এই 2 ইয়াত 2 আহিলে ফাৰ্ষ্ট কেনেকৈ লিখিব চাওক এই 2 যি আছে তলত এইটো ইয়াত আহিলে 2 ঠিক আছে এই 2 ইয়াত দিলে আৰু ৰিমাইণ্ডাৰ সদায় ওপৰত থাকিব আৰু এইটো ওপৰত এড আহিব 2 1/2 হৈ গ'ল বুজিলে কেনেকৈ কৰিলোঁ খালি যেতিয়া আপুনি ডিভাইড দেখে আপুনি মাল্টিপ্লাই দি দিব আৰু এইটো ৰিভাৰ্চ কৰিব লাগিব যদি মাল্টিপ্লাই দিয়ে অকল এইটো ৰিভাৰ্চ নকৰে তেতিয়া এইটো ভুল হ'ব মাল্টিপ্লাই কৰিব এই ছেকেণ্ড টাৰ্মটো যোনটো ৰিভাৰ্চ কৰি দিব উল্টা কৰি দিব এইটো কি দি আছে 253 ডিভাইড 11 ইনটু এক্স দি দিওঁ আমি 124 মাইনাছ 32 253 ডিভাইড 11 মানে 11ত ডিভাইড কৰি দিয়ক ইনটু এক্স হৈ আছে ইকুৱেল টু 4 পৰা 2 গ'লে 2 হ'ল 12 পৰা 3 গ'লে 9 এইটো ডাইৰেক্ট মাইনাছ হৈ আছে আপুনি মাইনাছ কৰি দিব পাৰে তো 11 দি কেইবাৰ যাব 11 যদি আমি যাওঁ 11 2 যা 22 11 3 যা 33 চ' 23x ইকুৱেল টু 92 হয় নাই চ' x ইকুৱেল টু কিমান হ'ব 23টো মাল্টিপ্লাই হৈছে এইফালে গ'লে ডিভাইড হৈ যাব 23 ইকুৱেল টু কিমান টাইমছ 4 টাইমছ 23 4 টাইমছ হ'ল চ' x ইকুৱেল টু 4 পালোঁ ঠিক আছে এইবিলাক সহজ আছিলে বেছি টান নহয় ভালকৈ চাই ল'ব ডিভাইডটো নকৰাৰ আগত আপুনি 11 ইয়াত যদি 7 এটা দিয়া থাকিলে মই কথা এটা কৈছোঁ এক্সত যদি 7 এটা দিয়া থাকিলে আপুনি এইটো মাল্টিপ্লাই নকৰিব আগত ডিভাইড কৰি ল'ব কাৰণ বদমাছত কি আহিব বদমাছত সদায় ডিভাইডৰ আগত অফ আহিব অফৰ আগত ব্ৰেকেট আহিব চ' মাল্টিপ্লাই আৰু ডিভাইড আছে চ' মাল্টিপ্লাই আৰু ডিভাইডৰ মাজত সদায় ডিভাইডটো আগত আহিব সদায় আপুনি যি দিয়া থাকে ডিভাইডটো আগতে কৰিব লাগিব ইয়াত যদি মাল্টিপ্লাই 6 বা 7 দিয়া থাকে বা বেলেগ নাম্বাৰ দিয়া থাকে তেতিয়া আপুনি মাল্টিপ্লাই কৰি নিদিব 11 ইনটু 7 বা 6 আপুনি আগতে এইটো কৰি ল'ব 253 ডিভাইড বাই 11 কৰি ল'ব কাৰণ ডিভাইডটো আগতে আহিছে মাল্টিপ্লাইতকৈ দেখিছোঁ চাওক কি দিয়া আছে 6ৰ ওপৰত লাগে এক্স আমি লিখিলোঁ হ'ল 42 স্কুৱেৰ মই আগতে কৈছোঁ কেনেকৈ কৰিম আমি এইটো প্ৰথম শেষৰ নম্বৰটো 2 আছে 2 স্কুৱেৰ কৰক 2 ইনটু 2 4 হ'ল তাৰপিছত কি আছে 4 2 2 আৰু সেইকেইটা ইনটু কৰিম 4 ইনটু 2 8 8 ইনটু 2 16 কেৰি নাই কাৰণে 16ৰ 6 আহিলে 1 কেৰি থাকিলে 4 ইনটু 4 16 16 প্লাছ 1 17 এইটো হ'ল প্লাছ 4 স্কুৱেৰ 16 মাইনাছ 484 ইকুৱেল টু 6 টু দি পাৱাৰ এক্স হ'ল এতিয়াতো প্লাছ কৰি মাইনাছ কৰি দিয়ক 1764 প্লাছ 16 কৰিলে কিমান হ'ব 10 8 1780 মাইনাছ 484 10ৰ পৰা গ'লে 6 ইয়াত কিমান 7 17ৰ পৰা 8 গ'লে 9 হ'ল 16ৰ পৰা 4 গ'লে 12 1299 126 sorry 1296 দুল এতিয়া চাওক এইটো আমি কেনেকৈ সলভ কৰিব এতিয়া আপুনি 1296 ইকুৱেল 6 টু দি পাৱাৰ এক্স আছে চাওক এইফালে 6ৰ ওপৰত পাৱাৰ আছে চ' আমি যদি এইফালে 6ৰ ওপৰত যদি পাৱাৰ আনিব পাৰোঁ তেতিয়া 6 কেঞ্চেল হৈ এক্স ইকুৱেল থাকি যাব চ' সেইকাৰণে আমাক এইটো লাগে যে 6ৰ ওপৰত এইটো কিমান হ'ব চ' এইটো আমি যদি 6 দি কৰোঁ 6 2 যা 12 6 1 যা 6 36 6 4 যা 6 6 যা 36 হয়নে 216 হ'ল আকৌ যদি কৰোঁ 6 3 যা 18 19 20 21 36 6 6 যা 36 6 6 যা 36 ঠিক আছে চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ 6 ইনটু 6 ইনটু 6 ইনটু 6 ইকুৱেল টু 6 টু দি পাৱাৰ এক্স হয়নে কাৰণ এইকাৰণে কৈছোঁ আমি 6ত এইকাৰণে আনিছোঁ কাৰণ এইটো 6 এইফালে পাৱাৰ 6 আছে যদি এইফালে পাৱাৰ 2 থকা হয় আমি এইফালে 2 আনিব চেষ্টা কৰিলোঁ হয় ঠিক আছে তো এইটো কিমান 4টা 6 আছে 4টা 6 হ'লে কি হ'ব 6 টু দি পাৱাৰ 4 ইকুৱেল টু 6 টু দি পাৱাৰ এক্স হ'ল হয় নাই 4টা 6 মাল্টিপ্লাই হৈছে সেইকাৰণে আমি 6 টু দি পাৱাৰ 4 লিখিব পাৰোঁ চ' এই 6 6 যেতিয়া পাৱাৰ একে হৈ গ'ল চ' দেয়াৰফৰ এক্স ইকুৱেল টু কিমান হ'ল 4 থাকিলে বুজি পালে কিয় এইটো কেনেকৈ কৰিলোঁ 1296 পালোঁ ইফালে আছে 6 চ' আমি দেখিছোঁ যে আমি এক্স উলিয়াবলৈ আপুনি এইটো বেছটো কাটিব লাগিব চ' সেইকাৰণে আমি কি কৰিলোঁ 6ৰ পাৱাৰত লিখিলোঁ আমি 2 3 কৰা নাই 2 3টো যায় এইটো কিন্তু 6ৰ পাৱাৰ লিখিলোঁ কাৰণ
আমি কি কৰি আমি এইফালে লিখিছোঁ যে ওপৰত 6ৰ ওপৰতহে পাৱাৰ আছে। চ' 6ৰ ওপৰত যদি এক্স উলিয়াব বিচাৰে আপুনি এই 6 কেঞ্চেল কৰিব লাগিব আপুনি। চ' সেইকাৰণে আমি 6ৰ ওপৰত কৰিলোঁ 6^4 হ'লে 1296 পালোঁ। চ' 6 কেঞ্চেল হৈ গ'ল, x = 4 থাকিলে। যদি 2 বা 3 ওলোৱা হয় তেতিয়া আপুনি কৰিব নোৱাৰিলে হয়, ঠিক আছে। চ' এতিয়া কিমান হ'ব, x = 4। 2 1/6 ডিভাইড বাই 5 1/18 প্লাছ x যিটো সেইটো ব্ৰেকেট থাকিলে = 7। বদমাছত কি আহে, ব্ৰেকেট ফাৰ্ষ্ট আহিব। চ' আমি ব্ৰেকেটটো আগতে কৰি ল'ম। চ' 6 × 2 12, 12 + 1 13, 13/6 ডিভাইড 18 5 যে কিমান হ'ব, 5 × 40 0 4 কেৰি 90, 90 + 1 91 18 প্লাছ x = 7 হ'ল। এতিয়া চাওক 13/6 আমি একে লিখিলোঁ। নেক্সটটো কি কৰিম, ডিভাইড টু ডাইৰেক্ট মাল্টিপ্লাই হৈ গ'ল, এইটো উল্টা হৈ গ'ল 18/91 বুজিলে, প্লাছ x = 7। চ' 6 3 × 18 আৰু 13 7 হ'ব। চ' এইটো কিমান হ'ব এতিয়া, x = কিমান হ'ল 7, 3/7 আছিলে প্লাছ 3/7 ইফালে গ'লে -3/7 হ'ল। x = 7ৰ তলত 1 আছে, 1 আৰু 7ৰ কি হ'ব এলচিয়াম 7 হ'ল, 1 7 × 7 7 × 7 49 -7 1 × 1 1 × 3 3 কিমান হ'ল এইটো 49 - 46/7। এইটো আপুনি নকৰি আপুনি ইয়াতো চাব পাৰে, যদি 46/7 কোনটোত ওলাই আছে, 46/7 তলত 7 আছে। চ' আমি সদায় তলত 7 থকা দেখিম। তলত 7 কাৰ আছে, ইয়াৰ আৰু ইয়াৰ মাজত আছে, হয় নাই, ইয়াৰ আৰু ইয়াৰ মাজত আছে। তো আমাক লাগে এতিয়া 46/7। চ' 7 3 × 21 21 + 1 22, এইটো নহয় 7 6 × 42 42 + 4 46 46/7 এইটো হৈ আছে। এনেকৈ কৰিব পাৰে, বা আপুনি 46ক যদি 7 দি ডিভাইড কৰি দিয়ে 7 6 × 42 হ'ল, 6 / 2 গ'লে 4। চ' 7 আছে তলত, চ' আমি 7 লিখোঁ তলত, ঠিক আছে। ওপৰত কি আছিলে 6, চ' 6 আহিলে, তলত আছে 4 4 আহিলে, 6 4/7 বুজিলে। নেক্সটটো চাওক কি দিয়া আছে, 3025 ডিভাইড, এটা আমি x + 17 লৈ লওঁ = 11² হ'ল। এতিয়া এইটো কেনেকৈ কৰিম, এতিয়া চাওক, এইটো ইয়াৰ তলত কি আছে 1 আছে, ডিভাইডটো ইনটু হৈ গ'ল, ওপৰত উল্টা হৈ গ'ল, মানে 1টো ওপৰত আহিব, তলত x + 17 থাকিলে, এইটো 11² মানে 121 বুজিলে। এতিয়াটো কি হ'ব, 3025 17x 17 + x = 121। এইটো ইফালে লৈ যাওক, কিমান হ'ব 3025 = 121 17 + x, হয়নে, এইটো হ'ল 3025 121 × 17 কৰিলে কিমান হ'ব, 121 17 মাল্টিপ্লাই কৰক, কিমান হ'ল 7 7 7 2 × 14 847, চ' এইটো 121 7 5 10 2057, হয়নে। তো 3025 = 2057 + 121x হ'ল। এতিয়াতো মাইনাছ কৰি দিয়ক, 3025 - 2057 = 121x। চ' x = কিমান হ'ব, মাইনাছ কৰিলে কিমান হ'ব, এইটো 3025 পৰা 2057 মাইনাছ কৰক, 3025 2057 মাইনাছ কৰিলে কিমান হ'ব, 15 পৰা 7 গ'লে 8 হ'ল, 11 1 থাকিলে, 11 পৰা 5 গ'লে 6, 29 পৰা 968, হয়। চ' 9 কিমান হ'ব, এইটো 968 ডিভাইড বাই 121। এইটো তলত ডাইৰেক্ট লৈ গৈছোঁ মই, কাৰণ এই মাল্টিপ্লাই হৈছে 121টো, যিমান হয় এইটোৰ লগত ডিভাইড হ'ব। চ' x = কিমান হ'ল, 4 দি কৰিলে আমি কিমান হ'ব, যদি আমি 8 দি কৰোঁ কিমান হ'ব, 8 টাইমছ 8 × 16 8 হৈ গ'ল, x = 8 বুজি পালে কি কৰিলোঁ। জাষ্ট খালি 3025 এইটো ডিভাইড আছিলে, আমি মাল্টিপ্লাই কৰিলোঁ, বা আপুনি ডাইৰেক্ট এইটোত লৈ আহিব পাৰে। এই দুটা ষ্টেপ কৰিব নালাগে আপোনাৰ, কাৰণ মই এইটো বুজাবলৈ কৈ দিছোঁ। 3025 ডিভাইড বাই 17 + x = 121, 11² 121। চ' আমি এইটো মাল্টিপ্লাই কৰিছোঁ 121 × 17 2057 + 121 × x 121x। এইটো মাইনাছ কৰিলোঁ, 121x থাকিলে, যিমান মাইনাছ হয় তাৰ লগত ডিভাইড হৈ যাব 121টো, চ' x = 8 পাই গ'ল বুজিলে। চ' এতিয়া চাওক কি দি আছে, x দি আছে ন, চ' আমি লিখোঁ x% of 450 + 1240 = 1600।
এইটো আপুনি ডাইৰেক্ট ইফালে লৈ যাব পাৰে শ্বৰ্টকাট মই শিকাই দিছোঁ x% মানে x/100 ইনটু মানে 450 আৰু এইটো যদি আপুনি লৈ যায় 1600 মাইনাছ 1240 আহি যাব হয় নাই প্লাছ আছে ইফালে গ'লে মাইনাছ হ'ব টোটো কিমান হ'ল 0 10 পৰা 4 গ'লে 6 5 পৰা 2 গ'লে 3 360 এতিয়া এইটো কেঞ্চেল কৰক 5 2 10 5 9 45 চ' 9x/2 আছে নাই চ' কি হ'ব এতিয়া 9x = 2 ডিভাইড হৈ ইফালে গ'লে মাল্টিপ্লাই হৈ যাব 360 × 2 হ'ল x2 মাল্টিপ্লাই হৈছে 9 মাল্টিপ্লাই হৈছিল ইফালে গ'লে কি হ'ব ডিভাইড হ'ব 360 × 2 ডিভাইড বাই 9 চ' 9 যদি আমি কেঞ্চেল কৰোঁ 9 4 36 40 হ'ল এইটো কিমান থাকিলে 40 × 2 80 বুজিলে বোলে বেছি টাইম নালাগে আপোনাৰ কৰিবলৈ মই জাষ্ট এতিয়া শিকাইছোঁ কাৰণে আপোনাৰ টাইম লাগিছে চ' 80 হ'ব আনচাৰটো বুজিলে নেক্সট চাওঁ এতিয়া চাওক এইটো কেনেকৈ কৰিব এতিয়া আপুনি মন দি চাব দেই এইটো ইকুৱেশ্যন এইফালে কি আছে পাৱাৰ 3 আছে চ' আমি এক্সটো ল'বলৈ এইফালেও আপুনি পাৱাৰ 3 কৰিব লাগিব বুজি পাইছে চ' 81ক যদি আমি চাওঁ 81ক যদি আমি 3 দি কৰোঁ 3 কিমান হ'ল 327 হ'ল 81 3 9 27 3 3 9 চ' 3 কেইটা থাকিলে 4টা 3 থাকিলে চ' 81ক আমি কি লিখিব পাৰোঁ 4টা 3 আৰু ওপৰত কি আছে 3 এটা আছে হয় নাই অকল 81ক আমি কি লিখিব পাৰোঁ 4টা 3 চ' 3 2 4 ওপৰত কি আছে 3 আছে ইনটু এতিয়া এইটো চাওক 3 × 2 আছে হয় নাই 6 স্কুৱেৰ চ' এইটো আপুনি 3 আৰু 2ত ভাঙিব লাগিব চ' এইটো আপুনি কেঞ্চেল কৰিব লাগিব চ' 6 হ'ব এইটো আপুনি এনেকৈ লিখি দিয়ক 6 × 6 18 টু দি পাৱাৰ যে 1 - 2 আছে এইটো কি লিখিব পাৰিব আপুনি 18 টু দি পাৱাৰ -2 আছে চাওক সেইকাৰণে আপুনি কি এইটো তলত 1/18 স্কুৱেৰ লিখিব পাৰে হয় নাই 18 টু দি পাৱাৰ -2 মানে কি 1/18 স্কুৱেৰ 2 টু দি পাৱাৰ -4 মানে কি 2 টু দি পাৱাৰ -4 মানে কি 1/2 টু দি পাৱাৰ 4 চ' এইটো এনেকুৱা হয় ঠিক আছে ইকুৱেল টু 3 টু দি পাৱাৰ 12 - 6 এতিয়া ইয়াত চাওক আপুনি কেঞ্চেল কৰিব লাগিব এতিয়া এইটো কাৰণ ইয়াত 2 এটা সোমাই আছে হয় নাই 2 এটা সোমাই আছে ইয়াত আপোনাৰ 3 পাব ইয়াতো আপোনাৰ 2 এটা সোমাই আছে 3 × 6 আপুনি ডাইৰেক্ট কৰি দিব পাৰে 3 টু দি পাৱাৰ 4 যদি আমি লওঁ এইটো হ'ল মই আপোনাক এই ষ্টেপটো নালাগে হা এই ষ্টেপটো নালাগে এটা শিকাই দিছোঁ 6 স্কুৱেৰ আছে 6 স্কুৱেৰত আমি কেনেকৈ লিখিব পাৰোঁ 3 × 2 স্কুৱেৰ হয় নাই 6টো আমি 3 × 2 লিখিলোঁ ওপৰত স্কুৱেৰটো থাকিলে ইফালে 18 আছে 18টো কি লিখিব পাৰোঁ 3 × 6 হয় নাই 3 × 6 লিখিব পাৰোঁ বা 3 × 2 হয় নাই 3 × 9 9 × 18 -2 হ'ল ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x হ'ল ঠিক আছে এতিয়া এইখিনিৰ পৰা আমি কি লিখিব পাৰোঁ এইখিনি আমি কি লিখিব পাৰোঁ 3 টু দি পাৱাৰ এইটো কি হ'ব মাল্টিপ্লাই হৈ যাব 4 × 3 12 হ'ল ইনটু এতিয়া এইটো কেনেকৈ হ'ব চাওক এইটো মাল্টিপ্লাই হৈছে এইটো ওপৰত স্কুৱেৰ আছে চ' সেইকাৰণে দুইটাতে হৈ যাব 2 3 স্কুৱেৰ আৰু 2 স্কুৱেৰ বুজি পালেনে কথাটো যেতিয়া আপুনি ব্ৰেকেটৰ মাজত ভিতৰত থাকে আৰু মাল্টিপ্লাই হৈ থাকে ওপৰত যোনটো আছে সেইটো দুইটাতে আহি যাব 3 স্কুৱেৰ আৰু 2 স্কুৱেৰ হ'ব ইনটু এইটো কেনেকৈ এইটো তেনেকৈ হ'ব 3 টু দি পাৱাৰ -2 ইনটু 3 টু দি পাৱাৰ -2 আৰু 2 টু দি পাৱাৰ -2 ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x হ'ল এতিয়া 3 কেইটা আপুনি গোটেইকেইটা মাল্টিপ্লাই হৈছে চাওক চব মাল্টিপ্লাই হৈ আছে সেইকাৰণে কি হ'ব 3 ওপৰত যি পাৱাৰ আছে চব প্লাছ হৈ যাব 3 ওপৰত আছে 12 এইটো ওপৰত আছে +2 হয় নাই আৰু 3 ওপৰত আছে -2 আৰু কি আছে এইটো -2 হৈ গ'ল আৰু ইনটু 2টোৰ ওপৰত কি আছে 2টোৰ ওপৰত 2 আছে আৰু এইটো 2ৰ ওপৰত -2 ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x হ'ল 2টো কেঞ্চেল হ'ল 12 - 2 10 3 টু দি পাৱাৰ 10 হ'ল আৰু এইটো ইনটু 2 টু দি পাৱাৰ 2 - 2 0 ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x যেতিয়া কিবা এটা ওপৰত কিবা এটা নাম্বাৰৰ ওপৰত পাৱাৰ 0 থাকে তেতিয়া সেইটো সদায় 1 হয় এইটো মনত থ'ব কিবা এটা নাম্বাৰ এনি নাম্বাৰ 8 6 9 2 ওপৰত যদি 0 থাকে এইটো সদায় 1 হয় চ' সেইকাৰণে কি হ'ব 3 টু দি পাৱাৰ 10 ইনটু 1 ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x এইটো কৰিলে আমি কি পাব 3 টু দি পাৱাৰ 10 পাব ইকুৱেল টু 3 টু দি পাৱাৰ 12 - x এতিয়া চাওক তলত আপুনি ইকুৱেশ্যনে বোথ চাইডে পাৱাৰ কি হ'ল বেছ একেই হ'ল চ' আমি কি লিখিব পাৰোঁ 10 ইকুৱেল টু 12 - x হ'ল এতিয়া
10 প্লাছ 12 হৈ আছিলে ইফালে গ'লে -12 ইকুৱেল টু -x চ' কি হ'ব এতিয়া প্লাছ মাইনাছ মাইনাছ কৰক ডাঙৰটোৰ পৰা সৰুলৈ 12 পৰা 10 গ'লে 2 ডাঙৰটোত কি চেঞ্জ আছে মাইনাছ চ' মাইনাছ ইকুৱেল টু -x চ' মাইনাছ মাইনাছ কেঞ্চেল হ'ল x ইকুৱেল টু 2 থাকিলে বুজি পালে কেনেকৈ কৰিলোঁ এইটো আপোনাৰ এনেকৈও কৰিব পাৰে বা আপুনি এইটো ভাঙি পেলাই ডিভাইড কৰি পেলাই তেতিয়া বহুত দেৰি হৈ যাব সেইকাৰণে আপুনি এনেকৈ কৰিব তেতিয়া আপোনাৰ সোনকালে হৈ যাব বুজি পাইছে কথাটো চ' x ইকুৱেল টু 2 ওলালে আমাৰ এনচাৰটো ঠিক আছে এইটো 2 এনচাৰ নেক্সটটো কি দিয়া আছে এইটো হ'ল ডিভাইড হৈ আছে মই আকৌ কৈছোঁ ডিভাইড হ'লে কি হ'ব আপোনাৰ এই গোটেই পৰ্চনটোৰ লগত ডিভাইড হয় চ' এইটো কি হ'ব মাল্টিপ্লাই হ'ব ইয়াৰ তলত 1 আছে চ' এইটো 1 বাই আহিব 16 × 25 হ'ল ইকুৱেল টু 300 এতিয়া এইটো 428 মাইনাছ x চাওক এইটো গোটেইটোৰ লগত হৈ আছে দেই মাইনাছ আছে কিন্তু মাজত কিন্তু এই গোটেইটোৰ লগত ইনটু হৈ আছে চ' সেইকাৰণে এইটো কি হ'ব গোটেইটো ইফালে যাবগৈ 300 × 16 × 25 হ'ল এতিয়া কি হ'ব এইটো 25 × 16 কৰক কিমান হ'ব 25 16 কৰিলে কিমান হ'ব 30 0 3 কেৰি 15 25 10 400 400 × 3 কি হৈ যায় 12 0 0 0 0 এইটো হ'ল চৰি এইটো ভুল হৈ গ'ল মোক এটা ঘৰতে এইটো চৰি মই নাচালোঁ এইটো আগতে কি দিয়া আছে এইটো এটা লগত হৈ আছে হয় নাই এইটো চাওক মই ভালকৈ মন নকৰিলোঁ 428 মাইনাছ x দিলোঁ আপুনি ডিভাইড বাই 16 × 25 হয় নাই এই ডিভাইড বাই 16 ইয়াৰ লগত হৈ আছে এইটো 25 আকৌ বেলেগ হ'ব মানে আপোনাৰ এইটো এনেকৈ হ'ব 428 মাইনাছ x ইনটু 16 বাই 1 আছিলে 1 বাই 16 হৈ গ'ল ইনটু 25 এইটোৰ লগত আছে ইকুৱেল টু 300 এইটো হ'ব বুজি পালে চ' এতিয়া কি হ'ব আপোনাৰ 428 মাইনাছ x ইনটু 25 বাই 16 হ'ব এইটো ইকুৱেল টু 300 হয় এইটোৰ লগত গোটেইটো ইনটু হৈ আছে চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ চাওক এইটো আমি এনেকৈও লিখিব পাৰোঁ 25 428 মাইনাছ x ডিভাইড বাই 16 ইকুৱেল টু 300 এইটো আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে চ' এইটো কি হ'ব এতিয়া 428 মাইনাছ x ইকুৱেল টু 16টো ডিভাইড হৈ আছিলে ইফালে গ'লে কি হ'ব মাল্টিপ্লাই হ'ব ইনটু 16 আৰু এইটো মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব মই এটা লাইন এটা লিখি দিছোঁ চ' 25 দি কিমান টাইমছ হ'ব 5 5 25 5 6 30 এইটো হ'ল 0 5 12 টাইমছ হ'ব চ' এইটো কিমান হ'ল এতিয়া x 428 মাইনাছ x ইকুৱেল টু কিমান হ'ল 12 × 16 12 × 16 কৰিলে কিমান হ'ল 12 72 আৰু 12 হ'ল 2 9 192 হ'ল এতিয়া কি হ'ব 428 প্লাছ আছিলে 190 ইফালে গ'লে 192 মাইনাছ হ'ব আৰু মাইনাছ x ইফালে গ'লে প্লাছ x হৈ যাব এইটোৰ পৰা 2 গ'লে 6 12 পৰা 9 গ'লে 9 10 11 12 3 3 পৰা 1 গ'লে 236 বুজি পালে কেনেকৈ কৰিলোঁ চাওক এইটো অকল ডিভাইডটো আপোনাৰ 16ৰ লগত হৈ আছে 25টো এক্সট্ৰা হৈ আছে এইটো মনত থ'ব চ' 16 ডিভাইড বাই 1 16ৰ 1 আছে চ' এইটো উল্টা হৈ গ'ল এইটো মাল্টিপ্লাই হৈ গ'ল এইটো উল্টা হৈ গ'ল চ' এইটো 25টো একেই থাকিলে চ' এইটো আমি কি লিখিব পাৰোঁ 25 বাই 16 25 বাই 16 আমি এই পাৰ্টটো কি লিখিব পাৰোঁ 25ৰ লগত এইটো ইয়াত অলপ 1 আছে চ' সেইকাৰণে 1টো 16ৰ লগত মাল্টিপ্লাই হ'ব 25টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব 25 এইটো হ'ল মাল্টিপ্লাই কৰিলোঁ 16টো ইয়াত থাকিলে 16টো ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হ'ব আকৌ 25টো মাল্টিপ্লাই হৈছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব এইটো কেঞ্চেল কৰিলোঁ বাকীখিনি প্লাছ মাইনাছ কৰিলোঁ ওলাই গ'ল আনচাৰ এইটো যি আছিলে এইটো বেছি টান নহয় চাওক 244.28 প্লাছ 22.42 প্লাছ x ইকুৱেল টু 300 হয় নাই চ' 244.28 প্লাছ এইটো প্লাছ হৈ আছে চ' এটা প্লাছ কৰিলোঁ আমি কেনেকৈ প্লাছ কৰিম 244.28 ঠিক আছে এই পইণ্টৰ তলতে পইণ্ট বহাব পইণ্টৰ ইফালে কি আছে 42 পইণ্টৰ ইফালে কি আছে 22 বুজিলে 8 9 10 4 6 6 6 266.60
x ইকুৱেল কিমান পাব মেনেজ কৰক এতিয়া এইটো 300.00 ন কাৰণ পইণ্টৰ পিছত দুটা আছে সেইকাৰণে আমি দুটা 0 এক্সট্ৰাকৈ লিখি দিছোঁ পইণ্টৰ তলত পইণ্ট বহাওক এইফালে কি আছে 60 আৰু এইফালে কি হ'ব 266 0 0 0 হ'ল 10 পৰা 6 গ'লে 4 হ'ল ইয়াত কিমান থাকিল 9 9 পৰা 6 গ'লে 3 ইয়াত কিমান থাকিল 9 9 পৰা 6 গ'লে 3 ইয়াত কিমান থাকিল 2 2 পৰা 2 গ'লে 0 চ' 33.40 আনচাৰ 33.34 একেই হ'ব এইটো চ' আনচাৰ আমি এইটোৱে পাম বুজি পালে কথাটো কি হ'ব ইয়াত ভুল হৈ আছে আপোনাৰ সেইকাৰণে ওলোৱা নাই 8 + 2 10 1 carry 4 + 2 6 6 + 1 7 হ'ব এইটো বুজি পালে 266.70 চ' 0 হ'ল 10 পৰা 7 গ'লে 3 হ'ব এইটো 10 পৰা 7 গ'লে 3 ইয়াত কিমান 9 9 পৰা 6 গ'লে 3 9 পৰা 6 গ'লে 3 220 চ' এইটো 33.30 কেতিয়াবা কি হয় আপোনাৰ একুৰেট নিদিয়ে হা এইটো এপ্ৰক্সটো কেতিয়াবা দিয়ে এপ্ৰক্সটো দিলে আপুনি এইটোৱে ধৰিব লাগিব যদি আপোনাৰ 33.40 ওলাইছে মানে শুদ্ধ এনচাৰটো 33.40 কিন্তু এতিয়া আছে 32.30 চ' সেইকাৰণে একুৰেট এক্সেক্টটো এইটোৱে ধৰিব লাগিব আপুনি কাৰণ এই নান অফ দ্য এবভ দিয়া নাই যদি নান অফ দ্য এবভ দিয়া হয় আপুনি এইটো নান অফ দ্য এবভ লিখিলে হয় ঠিক আছে তো আজি ইয়াতে এইটো চ' নেক্সট ক্লাছত আৰু মই দি দিম তেনেকৈ কাৰণ এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হা এইখিনি ভালকৈ আপুনি চাব চিম্প্লিফিকেশ্যন দিবই আপোনাৰ কুৱেশ্যনত ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিলে নাপাহৰিব চ' থেংকছ এ লট